নমস্কাৰ, মই প্ৰদীপ্ত জ্ঞান দৰ্শন ইউটিউব চেনেললৈ তেওঁলোকক স্বাগতম জনাইছোঁ। আজি আমি আছাম হিষ্টৰীৰ দ্বিতীয়টো ভিডিঅ'লৈ আলোচনা কৰিম আৰু এই ভিডিঅ'টোত আমি 11টা কুৱেশ্যন আমি পঢ়িম। গতিকে আমি যদি প্ৰথম প্ৰশ্নটো চাওঁ, প্ৰথম প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ ডিড দ্য আহোম এণ্টাৰ্ছ দ্য ব্ৰহ্মপুত্ৰ ভেলী? কোন বছৰত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? গতিকে ইয়াৰ শুদ্ধোত্তৰটো হ'ব অপশ্যন চি 1228 খ্ৰীষ্টাব্দ। তোমালোকে মনত ৰাখিবা 1228 চনত চুকাফাই নগা সাম্ৰাজ্য অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰে আৰু তেওঁ উজনি বৰ্মদেশৰ মাওলুঙৰ ৰাজকোঁৱৰ আছিল। তোমালোকে নামটো মনত ৰাখিবা যে মাওলুঙৰ ৰাজকোঁৱৰ আছিল আৰু বৰ্মদেশৰ মাওলুঙৰ ৰাজকোঁৱৰ আছিল চুকাফা আৰু বৰ্তমান সেই ঠাইটো ম্যানমাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো চাওঁ। হু নেমড হিজ কিংডম ইন ব্ৰহ্মপুত্ৰ ভেলী মুংডুং চুংখাম? ব্ৰহ্মপুত্ৰ উপত্যকাত তেওঁৰ ৰাজ্যৰ নাম কোনে ৰাখিলে মুংডুং চুংখাম? গতিকে ইয়াৰ শুদ্ধোত্তৰটো হ'ব অপশ্যন এ। গতিকে চুকাফাই তেওঁৰ ৰাজ্যৰ যি নাম সেই ৰাজ্যৰ নাম মুংডুং চুংখাম ৰাখিছিল। আৰু যে মুংডুং চুংখামৰ যদি অৰ্থ চোৱা, মুংডুং চুংখামৰ যি অৰ্থ সেই অৰ্থ হৈছে সোণালী শস্যৰে ভৰি থকা বাগিচাৰ দেশ। সোণালী শস্যৰে ভৰি থকা বাগিচাৰ দেশ। আৰু তেওঁলোকে প্ৰথমে এই ঠাইক মুংৰি মুংৰাম নামেৰে জানিছিল। মুংৰি মুংৰাম, মনত ৰাখিবা মুংৰি মুংৰাম অৰ্থাৎ। আৰু মুংৰি মুংৰামৰ যি অৰ্থ, মুংৰি মুংৰামৰ অৰ্থ হৈছে মানুহ নোহোৱা দেশ। মুংৰি মুংৰামৰ অৰ্থ হ'ল মানুহ নোহোৱা দেশ, মনত ৰাখিবা। গতিকে প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, ভালকৈ চাবা। নেক্সট কুৱেশ্যনটো যদি চাওঁ, দ্য আহোম ফাৰ্ষ্ট ইউজড দ্য চাকায়েৰা ডিউৰিং দ্য ৰেইন অফ? আহোমসকলে প্ৰথমে শকাব্দ ব্যৱহাৰ কৰে দেশৰ শাসনকালত। কাৰ শাসনকালত শকাব্দ বা চাকায়েৰা ইউজ কৰিছিল? গতিকে ইয়াৰ শুদ্ধোত্তৰটো হ'ব অপশ্যন বি। মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যনটো চাবা। দ্য ফাৰ্ষ্ট বেটেল ফ'ট বাই আহোম এগেইনষ্ট দ্য মোগল ৱাজ? আহোমসকলে মোগলৰ বিৰুদ্ধে প্ৰথম যুদ্ধখন লাগিছিল। ক'ত প্ৰথম যুদ্ধ লাগিছিল? গতিকে ইয়াৰ যদি অপশ্যনবোৰ চোৱা, ইয়াৰ শুদ্ধোত্তৰটো হ'ব ভৰলী। গতিকে ভৰলীত প্ৰথমখন যুদ্ধ হৈছিল আৰু তেতিয়া ৰজা আছিল প্ৰতাপ সিংহ। মনত ৰাখিবা, তেতিয়া ৰজা কোন আছিল? প্ৰতাপ সিংহ। কিমান চনত লাগিছিল? 1615। মনত ৰাখিবা, 1615 চনটো মনত ৰাখিবা। আৰু প্ৰথম যুদ্ধ আহোম আৰু মোগলৰ হৈছিল ভৰলী মনত ৰাখিব লাগিব। আৰু ৰজা কোন আছিল? আহোমৰ প্ৰতাপ সিংহ। আৰু কিমান চনত হৈছিল? 1615, মনত ৰাখিবা। নেক্সট কুৱেশ্যনটো চাওঁ। হুইচ পোষ্ট ৱাজ ক্ৰিয়েটেড বাই চুহুংমুং? চুহুংমুঙে কোনটো পোষ্ট ক্ৰিয়েট কৰিছিল? গতিকে চুহুংমুঙে কোনটো পোষ্ট ক্ৰিয়েট কৰিছিল বুলি যদি সোধে, তেতিয়া প্ৰশ্নটোৰ যি এনচাৰটো হ'ব বৰপাত্ৰ গোহাঁই, অপশ্যন চি। মনত ৰাখিবা, চুহুংমুঙে কোনটো পদবীৰ সৃষ্টি কৰিছিল? গতিকে চুহুংমুঙে পদবী কৰা সৃষ্টিটো আছিল পোষ্টটো আছিল বৰপাত্ৰ গোহাঁই। আৰু ইয়াতে তোমালোকে মনত ৰাখিবা, প্ৰথম বৰপাত্ৰ গোহাঁই আছিল কানচেং বৰপাত্ৰ গোহাঁই প্ৰথম আছিল। পৰীক্ষাত সুধিব পাৰে যে প্ৰথম আহোমৰ বৰপাত্ৰ গোহাঁই কোন আছিল? গতিকে মনত ৰাখিবা কানচেং, এই নামটো মনত ৰাখিব লাগিব। নেক্সট আৰু আমি যদি ইয়াত সোধোঁ, ইয়াত যদি আমি জানিব বিচাৰোঁ, ইয়াত আমি কিছুমান বস্তু জানিব পাৰোঁ যে চুকাফাই দুটা পোষ্ট ক্ৰিয়েট কৰিছিল। চুকাফাই পোষ্ট দুটাৰ নাম আছিল বুঢ়া গোহাঁই আৰু এটা আছিল বৰগোহাঁই। এটা বুঢ়া গোহাঁই আৰু এটা হ'ল বৰ গোহাঁই। মনত ৰাখিবা, চুকাফাই দুটা পোষ্ট ক্ৰিয়েট কৰিছিল, এটা আছিল বুঢ়া গোহাঁই আৰু এটা আছিল বৰগোহাঁই। আৰু চুহুংমুঙে যিটো পোষ্ট ক্ৰিয়েট কৰিছিল সেই পোষ্টটোৰ নাম আছিল কি? বৰপাত্ৰ গোহাঁই। ঠিক তেনেকৈ প্ৰতাপ সিংহই যি দুটা পোষ্ট ক্ৰিয়েট কৰিছিল সেই পোষ্টটোৰ নাম আছিল বৰফুকন
বৰফুকন আৰু বৰবৰুৱা। বৰফুকন আৰু বৰবৰুৱা। নেক্সট আমি যদি চাওঁ যে প্ৰতাপ সিংহৰ যি আহোম নাম, প্ৰতাপ সিংহৰ আহোম নাম আছিল চুচেনফা। প্ৰতাপ সিংহৰ আহোম নাম আছিল কি? চুচেনফা। গতিকে এনেকুৱা প্ৰশ্নবোৰ ইম্পৰ্টেণ্ট হয় আৰু লগতে যি ইনফৰমেশ্যনবোৰ দিছোঁ সেই ইনফৰমেশ্যনবোৰ তোমালোকে টুকি ৰাখিবা, বহি এখন লৈ ল'বা। নেক্সট কুৱেশ্যনটো আমি চাওঁ। Which capital of Ahom Empire was on the banks of river Dihing? আহোম সাম্ৰাজ্যৰ কোনখন ৰাজধানী দিহিং নদীৰ পাৰত আছিল? গতিকে ইয়াৰ যদি অপশ্যনবোৰ চাওঁ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বকতা। গতিকে ইয়াত চুহুংমুঙে আহোমৰ ৰাজধানী চৰবোৱাৰ পৰা দিহিঙৰ পাৰৰ বকতালৈ আনে। গতিকে কোনে আনিছিল বকতালৈ? চুহুংমুঙে। চুহুংমুঙৰ নামটো মনত ৰাখিব লাগিব, চুহুংমুং। চুহুংমুঙে চৰবোৱাৰ পৰা কলৈকে আনিছিল? বকতা। চৰবোৱাৰ পৰা বকতালৈ আনিছিল। আৰু দিহিং নদীৰ পাৰত অনাৰ বাবে চুহুংমুঙৰ নাম দিহিঙীয়া ৰজা বুলিও কোৱা হয়, মনত ৰাখিবা, দিহিঙীয়া ৰজা বুলিও জনা যায়। গতিকে চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কেইবাবেই জনা যায়? যে তেখেতে চৰবোৱাৰ পৰা ৰাজধানী দিহিং নদীৰ পাৰৰ বকতালৈ আনিছিল। গতিকে সেইবাবে তেখেতক দিহিঙীয়া ৰজা বুলিও জনা যায়। গতিকে তোমালোকে মনত ৰাখিবা যে বকতাৰ আগত ৰাজধানী ক'ত আছিল? বকতাৰ আগত ৰাজধানী আছিল চৰবোৱা। কেতিয়াবা এনেকৈ প্ৰশ্ন সোধে যে দিহিং নদীৰ পাৰৰ বকতাত ৰাজধানী থকাৰ আগত আহোমৰ ৰাজধানী ক'ত আছিল? গতিকে চৰবোৱা। সেইকাৰণে চৰবোৱা নামটো তোমালোকে মনত ৰাখিবা। আৰু চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা যায়, দিহিং নদীৰ পাৰত ৰাজধানী আনাৰ বাবে। পিছৰ কুৱেশ্যনটো চাওঁ। The brave Assamese lady warrior Mula Gabharu died fighting against whom? অসমীয়া বীৰাংগনা নাৰী মূলা গাভৰু কাৰ বিৰুদ্ধে যুঁজি মৃত্যুবৰণ কৰিছিল? গতিকে ইয়াৰ অপশ্যনবোৰ যদি চাওঁ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, তুৰ্বক। গতিকে তুৰ্বকৰ লগত যুঁজি তেখেতৰ প্ৰাণ হেৰুৱাইছিল। আৰু ইয়াৰ পৰা সুধিব পাৰে যে মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল? গতিকে মূলা গাভৰুৰ স্বামীৰ নাম আছিল ফ্ৰাংচেংমুং বৰগোহাঁই। মনত ৰাখিবা, ফ্ৰাংচেংমুং বৰগোহাঁই। ফ্ৰাংচেংমুং বৰগোহাঁই। ফ্ৰাংচেংমুং বৰগোহাঁই। ফ্ৰাংচেংমুং বৰগোহাঁই। নেক্সট কুৱেশ্যনটো চাওঁ। When was the Treaty of Ghilazari Ghat signed between জয়ধ্বজ সিংহ and মীৰ জুমলা? জয়ধ্বজ সিংহ আৰু মীৰ জুমলাৰ মাজত ঘিলাজাৰী ঘাটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 9 জানুৱাৰী 1663। গতিকে ইয়াত তোমালোকে মনত ৰাখিবা যে যি জয়ধ্বজ সিংহ আছে, জয়ধ্বজ সিংহৰ যি আহোম নাম আছিল, জয়ধ্বজ সিংহৰ আহোম নাম আছিল চুতামালা। মনত ৰাখিবা। গতিকে জয়ধ্বজ সিংহৰ আহোম নাম কি আছিল? চুতামালা। নেক্সট কুৱেশ্যনটো যদি চাওঁ। From whose reign was Sanskrit language used on Ahom coins? কাৰ ৰাজত্ব কালৰ পৰা আহোম মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল? গতিকে ইয়াৰ যদি অপশ্যনবোৰ চাওঁ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰুদ্ৰসিংহ। গতিকে ৰুদ্ৰসিংহৰ কালৰ পৰাই আহোম মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল। আৰু পৰীক্ষাত সুধিব পাৰে যে যি আহোম মুদ্ৰা আছে, আহোম মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? গতিকে তোমালোকে মনত ৰাখিবা, আহোম মুদ্ৰাৰ আকৃতি আছিল অক্টাগনেল। মানে অসমীয়াত যদি আমি চাওঁ, ইয়াৰ অষ্টাভুজাকৃতি বুলি কোৱা হয়। অসমীয়াত যদি চাওঁ, ইয়াক অষ্টাভুজাকৃতিৰ বুলি মনত ৰাখিবা। গতিকে আহোম মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? অষ্টভুজাকৃতিৰ। ঠিক তেনেকৈ সুধিব পাৰে যে কোচ মুদ্ৰাৰ আকৃতি যদি আহে, কোচসকলৰ যি মুদ্ৰা, সেই মুদ্ৰাৰ আকৃতি আছিল ঘূৰণীয়া আছিল কোচসকলৰ যি মুদ্ৰা আছিল, সেই মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? ঘূৰণীয়া, মনত ৰাখিবা। নেক্সট কুৱেশ্যনটো চাওঁ। The first capital of Ahom was, আহোমৰ প্ৰথম ৰাজধানী কি আছিল?
আহোমৰ প্ৰথম ৰাজধানী আছিল অপশ্যনবোৰ যদি চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অপশ্যন চি গতিকে আৰু চৰাইদেউ গতিকে চৰাইদেউ কেতিয়া ৰাজধানী হৈছিল 1253 চনত মনত ৰাখিব চনটো কেতিয়া 1253 আৰু আহোমসকল আহিছিল কেতিয়া 1228 দুটা চন খেলিমেলি নকৰিবা 1228 চনত আহিছিল প্ৰথম ৰাজধানী চৰাইদেউত বনাইছিল আৰু চৰাইদেউ কিমান চনত বনাইছিল 1253 চনত তেতিয়া ৰজা আছিল চুকাফা মনত ৰাখিবা নেক্সট কোৱেশ্চনটো যদি চাওঁ হু বিল্ট দুধৰ আলি কোনে নিৰ্মাণ কৰিছিল ইয়াৰ যদি অপশ্যনবোৰ চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গদাধৰ সিংহ গতিকে দুধৰ আলি বনাইছিল গদাধৰ সিংহই গতিকে আমি যদি দুধৰ আলিৰ বিষয়ে যদি চাওঁ দুধৰ আলি কিমান চনত বনোৱা হৈছিল 1687 চনটো মনত ৰাখিবা 1687 চনত আৰু দুধৰ আলি ক'ৰ পৰা ক'লৈকে তাৰ দৈৰ্ঘ্য কিমান দুধৰ আলিৰ দৈৰ্ঘ্য হৈছে 185 কিলোমিটাৰ এইটো মনত ৰাখিবা দুধৰ আলিৰ দৈৰ্ঘ্য 185 কিলোমিটাৰ আৰু মাইলত যদি থাকে 115 মাইল আমি যদি মাইলত চাওঁ মাইলত ইয়াৰ দৈৰ্ঘ্য হৈছে 115 আৰু কিলোমিটাৰত হৈছে 185 আৰু দুধৰ আলি ক'ৰ পৰা ক'লৈকে বনাইছে গতিকে মনত ৰাখিবা গোলাঘাটৰ যি কমাৰগাঁও আছে গোলাঘাটৰ কমাৰগাঁৱৰ পৰা নামৰূপৰ সমীপৰ জয়পুৰ নামৰূপৰ সমীপৰ জয়পুৰলৈকে গোলাঘাটৰ কমাৰগাঁৱৰ পৰা নামৰূপৰ জয়পুৰলৈকে ইয়াৰ আমাৰ দুধৰ আলি পোৱা যায় আৰু দুধৰ আলিৰ বনাইছিল 1687 চনত আৰু ইয়াৰ দৈৰ্ঘ্য আছিল 185 কিলোমিটাৰ আৰু মাইলত যদি চাওঁ 115 বনাইছিল কোনে গদাধৰ সিংহই আৰু দুধৰ আলি নাম হোৱাৰ কাৰণ কি দুধৰ আলিৰ নাম হোৱাৰ কাৰণটো হৈছে মনত ৰাখিবা ৰজাঘৰীয়া যিসকল মানে কিছুসকল লোক আছিল যিসকলে ৰজাঘৰৰ দায়িত্ব পালন কৰা নাছিল গতিকে ৰজাঘৰৰ দায়িত্ব যিসকলে পালন কৰা নাছিল সেই লোকসকলক গদাধৰ সিংহই আনি পেলাই এই কামত নিয়োজিত কৰিছিল আৰু সেইবাবেই এই যি আলি এই আলিৰ নাম দুধৰ আলি ৰখা হৈছে ধন্যবাদ যদি তোমালোকে ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছা তেতিয়াহ'লে ভিডিঅ'টোক লাইক কৰি থবা আৰু যদি পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'বোৰ পাব বিচাৰা তেতিয়াহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ